রাইজ আহি গ'ল ইলেকশ্যন কাক ভোট দিব আপুনি নিশ্চয় আপুনি ভাবি থৈছে আপোনাৰ মনৰ পচন্দৰ কেণ্ডিডেটজন কোনবা সেইজন আপুনি নিশ্চয় জানে প্ৰত্যেক সমষ্টিত অলমষ্ট কেণ্ডিডেটৰ তালিকাখন চূড়ান্ত হৈছে গতিকে আপুনিওতো কাৰোবাক ভাবি থৈছে কিন্তু যাক আপুনি ভাবি থৈছে সেই কেণ্ডিডেটজন উচিত কেণ্ডিডেট হয় নহয় এবাৰ বিবেচনা কৰি চাওক নিজৰ মন মগজু লগাই চাওক তেওঁ কি কাম কৰিছে আপোনাৰ বাবে সমাজৰ বাবে কিমান কাম কৰিছে যদি কোনোবা কেণ্ডিডেট তেনেকুৱা আছে ভাল কেণ্ডিডেট আপোনাৰ মনৰ পছন্দ হয় আপুনি নিশ্চয়কৈ আপোনাৰ ভোটটো সাব্যস্ত কৰক কিন্তু যদিহে কেণ্ডিডেটজন অত্যন্ত ঘুষখোৰ ভ্ৰষ্টাচাৰী আৰু সমাজৰ কল্যাণ কৰিব নোৱাৰা নিজৰ সম্পত্তিৰ পাহাৰ গঢ়া এজন কেণ্ডিডেট সেই কেণ্ডিডেটজনক আপুনি কেতিয়াও ভোট নিদিব কিয়নো সেই কেণ্ডিডেটজন যদি ভোট দি আপুনি বিধানসভালৈ আনে আপোনাৰ সমষ্টি আপোনাৰ চহৰ আপোনাৰ গাঁওখন আপুনি নিজেও আপোনাৰ জেনেৰেশ্যনটো নেক্সট জেনেৰেশ্যনটো 25 বছৰ পিছুৱাই গুচি যাব গতিকে তেনেকুৱা এজন অনুপযুক্ত কেণ্ডিডেটক আপুনি কেতিয়াও বিধানসভালৈ নপঠাব তেওঁক যদি বিধানসভালৈ পঠায় তেতিয়াহ'লে আপোনাৰ সমষ্টিৰ লগতে আপোনাৰো কেতিয়াও মংগল নহ'ব আমাৰ জেনেৰেশ্যন আৰু 25 বছৰ আমি পিছুৱাই যাম যদিহে উচিত কেণ্ডিডেটক আপুনি আগবঢ়াই নিব নোৱাৰে গতিকে সাৱধান হওক মই কোনো দলগতভাৱে এই কথা কোৱা নাই মই কোনো দলক ছাপোৰ্ট নকৰোঁ মই এজন নিৰপেক্ষ মানুহ গতিকে মই আপোনালোকক এটাই অনুৰোধ এনেকুৱা এজন কেণ্ডিডেটক আপোনালোকে সিলেক্ট কৰক যি আপোনাৰ লগতে আপোনাৰ সমষ্টিৰ উন্নয়ন কৰিব পাৰে আপোনাৰ এৰিয়াটোৰ উন্নয়ন কৰিব পাৰে আপোনাৰ গাঁওখনৰ উন্নয়ন কৰিব পাৰে আপোনাৰ চহৰখনৰ উন্নয়ন কৰিব পাৰে দেশৰ হকে ভালকৈ কাম কৰিব পাৰে তেওঁ যাতে লোভ মোহ সম্পত্তিৰ পাহাৰ গঢ়া অভিপ্ৰায় নাথাকে গতিকে এনেকুৱা এজন উচিত কেণ্ডিডেটক আপুনি সিলেকশ্যন কৰক ধন্যবাদ